ভিটামিন আৰু ৰোগ এই সম্পৰ্কত একদম সহজ উপায়ত কেনেকৈ আপুনি মনত ৰাখিব তাৰ 3-4টামান টিক লৈ আহিছোঁ আৰু আশা কৰিছোঁ আপোনাৰ একেবাৰতে এই ভিডিঅ'টো চোৱাৰ পাছত আৰু বেলেগ চাবৰ প্ৰয়োজন নাই এনেকৈ ধৰণৰ মানে আমি এনেধৰণে তৈয়াৰ কৰি আনিছোঁ এই ভিডিঅ'টো চাওক প্ৰথমতে আহিছোঁ আমাৰ ভাইৰাছৰ সম্পৰ্কত যি ভাইৰাছ আমাৰ বেমাৰ মানে ভাইৰাছৰ দ্বাৰা যি আমাৰ বেমাৰসমূহ হয় সেই বেমাৰসমূহ কি এটা ট্ৰিকৰ দ্বাৰা মনত ৰাখিবলৈ চেষ্টা কৰিম চাওক ইয়াত আছে কি CP শৰ্মা এজন মানুহৰ নাম লওক CP শৰ্মা এজন মানুহৰ নাম আৰু আমাৰ যি হিমন্ত আছে ধৰক হিমন্ত মানুহৰ নাম ঠিক আছে CP শৰ্মা আৰু হিমন্ত দুয়োজন DG হয় কি হয় DG মানে পুলিচৰ যি থাকে যে DGP কিবা এনেকৈ DG বুলি ক'লোঁ ঠিক আছে এতিয়া চাওক যদি ভাইৰাছে ক'লে এনেকৈ মনত ৰাখক ট্ৰিকটো এইটো মানে ভাইৰাছে ক'লে CP ৰাম আৰু হিমন্ত both are DG দুইজন চাকৰি কৰে DG হয় ঠিক আছে ভাইৰাছে ক'লে কোনে ক'লে ভাইৰাছে ক'লে তো চি পৰা এই যে প্ৰথম যিটো চি আছিলে প্ৰথম যিটো আমাৰ চি আছিলে চিটো যে আছিলে চি পৰা আমি কি ল'লোঁ চি পৰা ল'লোঁ চিকেন পক্স আমাৰ যি চিকেন পক্স বেমাৰ আছে চিকেন পক্স কিহৰ কাৰণে হয় ভাইৰাছৰ কাৰণে হয় চি পৰা পি পৰা ল'লোঁ কি পলিঅ'টো ক'লোঁ কিহৰ পৰা আহিলে পলিঅ' যিটো ৰাম আছিলে ৰামৰ আৰ পৰা আহিছে ৰেবিছ আৰু এ পৰা আহিছে এইচ কিহৰ কাৰণে হয় ভাইৰাছৰ কাৰণে হয় আৰু এম আমাৰ যিটো মুখখন যে ফুলি যায় মাম্পছ আছে মাম্পছ বেমাৰটো সেই ভাইৰাছৰ কাৰণে হয় এইখিনিতো বুজি পাইছে নিশ্চয় পৰীক্ষাত এনেকুৱা ধৰণৰ এটা কুৱেশ্যন আহে ধৰি লওক ওপৰত এইচটো দিলে বা চিকেন পক্স কিবা এটা দিলে তলত উল্লেখ কৰা মানে বেমাৰকেইটা ভাইৰাছৰ দ্বাৰা কোনটো ভাইৰাছৰ কাৰণে হয় তেনেকৈ বা ভাইৰাছৰ কাৰণে হোৱা বেমাৰটো কোনটো তলত ABCD আছে গতিকে আপুনি এই ট্ৰিকটো মনত ৰাখক CP ৰাম আৰু হিমন্ত দুইটা DG হয় ঠিক আছে CP পৰা আহিলে চিকেন পক্স পি পৰা আহিলে পলিঅ' আৰ পৰা আহিলে ৰেবিছ এ পৰা এইচ এণ্ড এমৰ পৰা আহিলে কি মাম্পছ এইখিনিলে CP ৰাম কনচেপ্টটো ক্লিয়াৰ এতিয়া আমি হিমন্তলৈ যাওঁ হওক হিমন্ত both are DG এই যে হিমন্ত আহিলে হিমন্ত এইচ চাইড হৈ ল'ম আমি এইচ আমাৰ যি হেপাটাইটিছ ৰোগ আছে হেপাটাইটিছ যি আছে হেপাটাইটিছ কিহৰ কাৰণে হয় আমাৰ এই ভাইৰাছৰ কাৰণে হয় হেপাটাইটিছ ঠিক আছে এতিয়া হেপাটাইটিছ আই যে আছে সেইটো ক'ব ইনফ্লুৱেঞ্জা যিটো ফ্লু হয় ইনফ্লুৱেঞ্জা কিহৰ কাৰণে হয় এইটো আমাৰ ভাইৰাছৰ কাৰণেই হয় ঠিক আছে বুজি পালে হিমন্তৰ এইচ চাইড ল'লোঁ DG বুলি কৈছোঁ দুটা DG মানে DGP বা কিবা এটা হয় আৰু দুটা বেলেগ ষ্টেজৰ DG এটা ৰেংকত আছে পুলিচৰ ৰেংকত DG ডি পৰা আহিলে ডেংগু আৰু জি পৰা আহিলে গয়ত্ৰী মানে কি হৈছে ডেংগুটো বুজি পাইছে আৰু এইটো যে গৰল ৰোগ বুলি কয় ডিঙিত গৰল ৰোগ হৈছে কিহৰ ভাৱত আইৰিন সেইটো যে আছে গতিকে গয়ত্ৰী বা ডেংগু কিহৰ কাৰণে হয় ভাইৰাছৰ কাৰণে হয় ভাইৰাছ আপুনি আমি পঢ়িছিলোঁ এটা ঠিক অনলি CP ৰাম এণ্ড হিমন্ত both are DG বাট আমি শিকিলোঁ 1 2 3 4 5 6 7 8 9টা বেমাৰ কিহৰ কাৰণে হয় আমিতো মনত ৰাখি ল'লোঁ বুজি পাইছে আশা কৰিছোঁ নেক্সট কিটা ভাল পাব ঠিককেইটা নেক্সট বেক্টেৰিয়াৰ ফলত যিকেইটা বেমাৰ হয় সেইটো ক'ম হা বেক্টেৰিয়া যে বেক্টেৰিয়া কি কাৰণে হয় চাব হা বেক্টেৰিয়াৰ মেইন ৰিজনটো কি আছে আমি ট্ৰিক এটা দি মনত ৰাখিম বেক্টেৰিয়া কোনটো বেমাৰৰ লগত জড়িত অথনি CP ৰাম কৈলোঁ এবাৰ CP বুলি আমি কিবা এটা ধৰি লৈছোঁ CP দাৰ ঘৰত LPG লিক কৰাত চিলিণ্ডাৰটো দলিয়াই দিলে এনেকৈ মনত ৰাখা এটা ট্ৰিক বনাইছোঁ হা CP দাৰ ঘৰত আমাৰ CP দাৰ ঘৰত যি LPG গেছ আছিলে LPG গেছ লিক কৰাত কি ক'ল চিলিণ্ডাৰটো কি কৰিলে দলিয়াই দিলে তাৰপাছত তাৰ পৰা যি বিষাক্ত গেছ ওলাইছে মানে গেছ কিবা বেয়া হৈছে হা তাৰপৰা যি বিষাক্ত গেছ ওলালে তাৰ পৰা TT বেমাৰ হ'ল কি বেমাৰ হৈছে TT বেমাৰ হৈছে বেমাৰ হোৱাত কাহি আমাৰ CP দাই GST দিব গৈছে বেমাৰ হোৱাৰ পাছত অকণমান চাওক বনাইছোঁ আৰু মিলাবলৈ আমাৰ অসমীয়াত এনেকৈ লিখিলোঁ চৰি দিয়ক অসমীয়া টাইপিং নকৰিলোঁ তথাপিও বুজি পাব বুলি আমাৰ মেছেজ টিপা অভ্যাস আছে এতিয়া চাই লওক আমাৰ CP দাৰ ঘৰত LPG লিক হ'ল চিলিণ্ডাৰটো কি দলিয়াই দিলে তাৰ পৰা বিষাক্ত গেছ ওলাল তাৰ পৰা কি হ'ল DT বেমাৰ হ'ল বেমাৰ হোৱাত তেখেতে কাহি GST দিব গৈছে ঠিক আছে এইখিনি বুজি পাইছে আহক আমি মনত ৰাখোঁ কেনেকৈ ফাৰ্ষ্ট ঠিক আমাৰ CP দাৰ ঘৰত প্ৰথম চিটো লৈ আহক চি মানে আহিলে কি কলেৰা আমাৰ যি কলেৰা বেমাৰ আছে কলেৰা বেমাৰ কিহৰ কাৰণে হয় বেক্টেৰিয়াৰ কাৰণে হয় বেক্টেৰিয়া তাৰপৰা যে নিমনিয়া আছে নিমনিয়া এই পিটো চাইলেণ্ট হৈ থাকে হা পি দি আৰম্ভ হয় গতিকে এইটো চাইলেণ্ট হৈ থাকে নিমনিয়া তাৰপৰা যে নিমনিয়া বেমাৰ আছে নিমনিয়াটো কিহৰ কাৰণে হয় এই ৰোগটো বেক্টেৰিয়াৰ কাৰণে হয় বেক্টেৰিয়া নিমনিয়া CP দাৰ ঘৰত তাৰ পৰা আহিলে CP ল'লোঁ CP মানে কলেৰা নিমনিয়া আহিলে পি মানে ঠিক আছে LPG লিক হ'ল চাওক এলৰ পৰা আহিলে লেপ্ৰচি আৰু পি পৰা আহিলে প্লেগ এইটো নিগনিৰ পৰা যে হয় প্লেগ ৰোগ মহামাৰী যে হৈছিলে প্লেগ কিহৰ কাৰণে হৈছিলে নিগনিৰ পৰা যে হৈছিলে গতিকে এইকেইটা চাই লওক CP দাৰ ঘৰত চি মানে কলেৰা পি মানে নিমনিয়া LP ল'লোঁ এলৰ পৰা লেপ্ৰচি আৰু পি পৰা কি প্লেগ বেমাৰ ঠিক আছে বুজি পাইছে বুলি আশা কৰিছোঁ নেক্সট আহিলে কি হৈছিলে CP দাৰ ঘৰত LPG লিক হ'ল কি ক'লে চিলিণ্ডাৰটো দলিয়াই দিলে ডিটো ল'লোঁ ডাঙৰ ডিটো ডিফটেৰিয়া যি ৰোগ আছে ডিফটেৰিয়া ৰোগ কিহৰ কাৰণে হয় বেক্টেৰিয়াৰ কাৰণে হয় বেক্টেৰিয়া ঠিক আছে বেক্টেৰিয়াৰ কাৰণে কি হৈছে ডিফটেৰিয়া মনত ৰাখিব CP দাৰ ঘৰত চিলিণ্ডাৰটো লিক হোৱাত দলিয়াই দিলে তাৰপৰা যিখিনি গেছ ওলালে TT বেমাৰ হৈছে TT বেমাৰ হ'ল বুলি কৈছে TT বেমাৰ টি পৰা 3টা ৰাখি দিছোঁ আমাৰ যি টাইফয়েড আছে টাইফয়েড টিটেনাছ আৰু টিউবাৰক্লোচিছ যিটো TB যে TB আৰু আমাৰ যি টাইফয়েড আছে টাইফয়েড কিহৰ কাৰণে হৈছে এইকেইটা কিহৰ কাৰণে হয় বেক্টেৰিয়াৰ কাৰণে হয় বেক্টেৰিয়া ঠিক আছে বুজি পাইছে নেক্সট হয় TT বেমাৰ হ'ল তাৰপৰা কাহি GST দিব গৈছে কাহি যে কৈছে এই কাহিটোক আমি হোপিং কাহ বুলি কৈছোঁ কি কাহ হোপিং কাহ ঠিক আছে হোপিং কাহ কিহৰ কাৰণে হয় বেক্টেৰিয়াৰ কাৰণে হয় ঠিক আছে বেক্টেৰিয়া GST দিবলৈ কৈছে গনৰিয়া যি মানে S ফৰ চিফিলিছ আৰু T ফৰ টাৰ্কোমা মানে কি হৈছে যি ফৰ যি গনৰিয়া আছে এইটো মানে পাছাবৰ ইনফেকশ্যন মানে পাছাবৰ লগত জড়িত এটা বেমাৰ হয় চিফিলিছটো গম পাইছে আৰু টাৰ্কোমা কি হয় চকু ৰঙা পৰা বা চকু খেতা পৰা চকুৰ লগত জড়িত হৈছে টাৰ্কোমা ঠিক আছে গতিকে কি হৈছে ইয়াৰ পৰা 10টা মানে শিকিব পাৰিলে চাগে কুৱেশ্যন চাই লওক CP দাৰ ঘৰত ট্ৰিকটো চাই লওক CP দাৰ ঘৰত কি হৈছে LPG লিক কৰাত চিলিণ্ডাৰটো দলিয়াই দিলে বিষাক্ত গেছ ওলাই TT বেমাৰ হ'ল তাৰপৰা কাহি GST দিব গৈছে C ফৰ কলেৰা P ফৰ নিমনিয়া
LPG লেপ্ৰচি, P4 কি আছিলে? P4 আছিলে আপোনাৰ কি? P4 আছিলে প্লেগ আছিলে। T3 মানে কি? টিটেনাছ বেমাৰ, টাইফয়েড বেমাৰ, আৰু কি আছিলে এইটো? টিউবাৰক্ল'চিছ আছিলে, TB আছিলে। কাহি মানে কি আছিলে? হুপিং কাহ আছিলে, কাহি হুপিং কাহ। GST মানে কি আছিলে? গনেৰা, চিফিলিছ এণ্ড ট্ৰাকোমা। ঠিক আছে, এইটো বুজি পাইছে বুলি আশা কৰিছোঁ। নেক্সট এটা পইণ্টলৈ যাওঁ। নেক্সট ঠিক এটা হ'ল কি? পত্ৰজোৱাৰ কাৰণে কি বেমাৰ হয় এইটো আমি ইয়াত চাম। পত্ৰজোৱা ঠিক ডিপিখন মজাচোন, মানে পত্ৰজোৱাই তোমাক কৈছে ডিপিখন মজাচোন। ডিপিখন মানে আমাৰ হোৱাটছএপ প্ৰফাইল কিবা ডিপি থাকে যে, ডিপিখন মজাচোন বুলি কৈছে। কোনে কৈছে? পত্ৰজোৱাই কৈছে। ডি মানে আমাৰ যি ডায়েৰিয়া বেমাৰ যে হয়, ডায়েৰিয়া। ডি মানে ডায়েৰিয়া আহিলে, ডায়েৰিয়া কিহৰ কাৰণে হয়? পত্ৰজোৱাৰ কাৰণে হয়। ঠিক আছে, পায়েৰিয়া, P4 পায়েৰিয়া। খনৰ আমি কেটো ললো, খনৰ কি ললো? কেটো ললো। এই কালাজাৰ যে কয়, কালাজাৰ কিহৰ কাৰণে হয়? পত্ৰজোৱাৰ কাৰণে। ডিপিখন মজাচোন, মজাৰ সেই এমটো ললো, এম মানে মেলেৰিয়া কি আহে পৰীক্ষাত আগতো আহিছে। মেলেৰিয়া কিহৰ কাৰণে হয়? এইটো পত্ৰজোৱাৰ কাৰণে হয়। চোন মজাচোন দেখোন। এছটো কিহৰ কাৰণে? শ্লিপিং চিকনেছ, টোপনিত যি বেমাৰ হয় যে, কিছুমানে টোপনিত খোজকাঢ়ে, এই টোপনি সন্দৰ্ভত যি বেমাৰ আছে এইটো শ্লিপিং চিকনেছ বুলি কয়। সেইটো কি হৈছে? পত্ৰজোৱাৰ কাৰণে হয়। টোপনি খোজকঢ়া নহয়, টোপনি খোজকঢ়া নহয়, টোপনিত শ্লিপিং চিকনেছ এটা বেমাৰ আছে। বেমাৰটো কিহৰ কাৰণে হয়? পত্ৰজোৱাৰ কাৰণে। ঠিক আছে, এতিয়া মনত ৰাখক, পত্ৰজোৱাই ক'লে কি ডিপিখন মজাচোন। ডি মানে ডায়েৰিয়া, পি মানে পায়েৰিয়া, কে মানে কালাজাৰ, এম মানে মেলেৰিয়া, আৰু এই চোনৰ পৰা আহিলে এছ শ্লিপিং চিকনেছ। ঠিক আছে, বুজি পাইছে বুলি আশা কৰিছোঁ। বনাইছোঁ আৰু আপোনালোকৰ কাৰণে। নেক্সট এইটো এতিয়ালৈকে আমি বেক্টেৰিয়া পত্ৰজোৱাৰ কাৰণে কি আছিলে এতিয়া পঢ়ি ল'লো। এতিয়া আমি ভিটামিনৰ বিষয়ে, ভিটামিনৰ ওপৰত ইনফৰ্মেটিভ মানে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। ভিটামিন চাওক, ভিটামিন মানে A B C D E আৰু K এইকেইটা মানে বিশেষকৈ এইকেইটা ব্যৱহাৰ কৰি থকা হয়। আৰু যিহেতু বি কমপ্লেক্স ভিটামিন আছে, বিৰ 8টা ফৰ্ম আছে। কেইটা আছে? 8টা ফৰ্ম আছে বি কমপ্লেক্সৰ। ঠিক আছে, এতিয়া কথাটো হ'ল কি ADEK এই যিকেইটা ভিটামিন আছে ADEK, ADE আৰু K এই 4টা ভিটামিন ডিজলভ ইন ফেট, মানে কি হয়? চৰ্বিতহে সেয়া কি হয়? ডিজলভ হয়। মানে কি হয়? বুজি পাইছে? ডিজলভ বুজি পাইছে, গলি যায়। আৰু আমাৰ যি চি আৰু বি হয়, একদম সহজকে চি আৰু বি যিটো ভিটামিন আছে সেইটো ভিটামিন ৱাটাৰ চলিবল, মানে পানীত অলপতে কি হয়? মিলি গুচি যায়, ৱাটাৰ চলিবল। ঠিক আছে, ভিটামিন চি এণ্ড বি হৈছে কি? ৱাটাৰ চলিবল। বুজি পাইছে? নেক্সট কুৱেশ্যন আহিছোঁ, আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, যিকোনো পৰীক্ষা দেখিবলৈ পোৱা যায়। আমাৰ যি ভিটামিন কেইটা আছে তাৰ কেমিকেল নেম কেইটা ইম্পৰ্টেণ্ট সুধি থাকে। ভিটামিন এ কেমিকেল নেম কি? ৰেটিনল। ভিটামিন এ, ভিটামিন B9ৰ যিমান ফলিক এচিড আছে, বি 8টা কমপ্লেক্স আছে বুলি কৈছে, তাৰ B9টো ফলিক এচিড বুলি কোৱা হয়, ফলিক এচিড। ভিটামিন চি বা ভিটামিনৰ বৈজ্ঞানিক নাম বা কেমিকেল নেমছ কি হৈ যায়? এক্সকৰ্বিক এচিড হয়। ভিটামিন চি কি হৈ যায়? এস্কৰ্বিক এচিড। দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট, পৰীক্ষাত আগতো আহিব চান্স আছে। ভিটামিন ডি কেলকিফেৰল, আৰু ভিটামিন ই টকোফেৰল, আৰু ভিটামিন কে ফাইনকুইনল বুলি কয়। কেটো ইম্পৰ্টেণ্ট হয়, এইকেইটা ইম্পৰ্টেণ্ট হয়, গতিকে চাই ল'ব। নেক্সট আহিছোঁ, অ'কে, মষ্ট ইজিলি ডেষ্ট্ৰইড মানে সহজতে ভাগি যোৱা ভিটামিনটো কি বুলি পৰীক্ষাত আহি থাকে কুৱেশ্যন। সেইটো ভিটামিন চিটো সহজতে মানে ৰান্ধিলে বাঢ়িলে কি হয়? বা ভিটামিন চিটো সহজতে ডেষ্ট্ৰইড হৈ যায়। বুজি পাইছে? নেক্সট কুৱেশ্যন আহিছোঁ, এতিয়া ভিটামিনৰ অভাৱত কি বেমাৰ হয়? তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আগতে বহুত পৰীক্ষাত আহি আছে, এইবাৰো অহাৰ চান্স আছে। গতিকে এইটো ভিডিঅ'ত চাই যাওক, ৰেছপনচিবল ভিটামিন ফৰ দ্য ডিজিজেছ। ঠিক আছে, ভিটামিন এ কাৰণে এই কুকুৰিকণা যি বেমাৰ আছে, আমাৰ কুকুৰিকণা বেমাৰ আছে, কুকুৰিকণা যি বেমাৰ আছে কিহৰ কাৰণে? ভিটামিন এ কাৰণে হয়। ভিটামিন এ অভাৱত কি হয়? কুকুৰিকণা বেমাৰ হয়, ইংৰাজীত কয় নাইট ব্লাইণ্ডনেছ। ঠিক আছে, আমাৰ যি স্কাৰ্ভি বেমাৰ আছে, স্কাৰ্ভি কিহৰ কাৰণে? ভিটামিন চি কাৰণে হয় স্কাৰ্ভি। আৰু ৰিকেট যি আছে, ৰিকেট মানে কি হৈছে? পয়া লগা বুলি কয় অসমীয়াত, পয়া লগা ৰিকেট বেমাৰ কিহৰ কাৰণে হয়? ভিটামিন ডিৰ বাবে হয়। কি হয়? ৰিকেট বেমাৰ। ভিটামিন কে কাৰণে হয় ক্লটিং অফ ব্লাড, মানে কি হয়? আমাৰ যিখিনি তেজ সোনকালে গোট মাৰে, কিহৰ কাৰণে হয়? ভিটামিন কে কাৰণে গোট মাৰে সোনকালে। যদি ভিটামিন কে অলপ অভাৱ হয়, তেজ সেইকাৰণে মানে কাটিলে মেলিলে কি হয়? তেজটো সোনকালে গোট নামাৰে। নেক্সট কথা, ভিটামিন বি, বেৰি যি ৰোগ আছে, ভিটামিন বিৰ কাৰণে হয় বেৰি ৰোগ। গতিকে আশা কৰিছোঁ এনেকেইটা বুজি পাইছে। আকৌ এবাৰ ৰিভিজনলৈ গুচি গৈছোঁ প্ৰথমৰ পৰা। আমাৰ আজি পঢ়িলোঁ কি ৰোগ কি কাৰণে হয়? ভাইৰাছৰ কাৰণে হয় নে বেক্টেৰিয়াৰ কাৰণে হয়? গোটেইকেইটা হওক। প্ৰথম চাই যাওঁ। ট্ৰিকটো হ'ল চিপি ৰামেন, হিমন্ত বোৰ্ডাৰ ডিজিজ। চিপি মানে আহিলে চিকেন পক্স এণ্ড পলিঅ', আৰু পৰা ৰেবিছ, এইডছ এণ্ড মাম্পছ। হিমন্তৰ পৰা আহিলে হেপাটাইটিছ এণ্ড ইনফ্লুৱেঞ্জা। ডি হয় ডেংগু আৰু গয়ত্ৰী। এইকেইটা মনত ৰাখিলে। নেক্সট আহিছোঁ বেক্টেৰিয়াৰ পৰা এই কুৱেশ্যনটো, এই ট্ৰিকটো বেছি ইম্পৰ্টেণ্ট আছিলে। চিপি দাৰ ঘৰত LPG লিক কৰাত চিলিণ্ডাৰটো দলিয়াই দিলে, বিষাক্ত গেছ ওলাই, D3 বেমাৰ হোৱাত কাহি GST দিব গ'ল। ঠিক আছে, চিপি মানে কি আছিলে? চিপি মানে আছিলে কলেৰা, পি মানে নিউমনিয়া, LP লিক হ'ল মানে লেপ্ৰচিয়ান প্লেগ হ'ল, T3 মানে কি আছিলে? 3টা বেমাৰ আছিলে, টাইফয়েড, টিটেনাছ এণ্ড টিউবাৰক্ল'চিছ, যিটো আমি TB বুলি কওঁ। নেক্সট GST, গনৰিয়া, চিফিলিছ এণ্ড ট্ৰাকোমা, আইছৰ লগত জড়িত ট্ৰাকোমাটো। গতিকে পত্ৰজোৱাৰ কাৰণে কি হয়? পত্ৰজোৱাই ক'লে কি ডিপিখন মজাচোন। ডিপি মানে D4 কি হ'ব? ডায়েৰিয়া, P4 পায়েৰিয়া, K ফৰ কালাজাৰ, M ফৰ মেলেৰিয়া কি কাৰণে হয়? নহয় হা, মেলেৰিয়া কি কাৰণে হয়? পত্ৰজোৱাৰ কাৰণে হয়। এছ ফৰ শ্লিপিং নাইট চিকনেছ। ঠিক আছে, ভিটামিন কিহৰ? ভিটামিন ABCDE K বেছিকে, আৰু বি 8টা কমপ্লেক্স আছে, এইকেইটা বুজি পালে। আৰু চি আৰু বিটো ৱাটাৰ চলিবল, বাকীকেইটা ফেট চলিবল। ঠিক আছে, মষ্ট ইজিলি ডেষ্ট্ৰইড ভিটামিন চি, আৰু এইকেইটা বিশেষকৈ ইম্পৰ্টেণ্ট কেমিকেল নাম সুধি থাকে মাজতে। ৰেটিনল সুধিছে, এস্কৰ্বিক এচিড, এইকেইটা আগতে সুধিছে। গতিকে দিছ ভিটামিন আৰ ৰেছপনচিবল ফৰ দ্য ডিজিজেছ। ভিটামিন এ নাইট ব্লাইণ্ডনেছ, কুকুৰিকণা হয়। ভিটামিন চি স্কাৰ্ভি, ভিটামিন ডি ৰিকেট, ভিটামিন কে ক্লটিং অফ ব্লাড, ভিটামিন বি বেৰি। গতিকে আজিলৈ ভিডিঅ'টো সামৰিছোঁ। ইম্পৰ্টেণ্ট ভিডিঅ' লগৰখিনি শ্বেয়াৰ কৰি দিয়ক। এটা নতুন ট্ৰিকত এটা বহুত ভাল বস্তু জানক। আশা কৰিছোঁ এই ভিডিঅ'টো চোৱাৰ পিছত আপুনি বেলেগ আন কোনো ভিডিঅ' চাবলৈ প্ৰয়োজন নাই।